মরণে জীবনে মরণে স্নেহী আইরে গাম জহি গান শংকৰ মাধৱৰ সোণালী অসম গৌৰৱে হামিব জয় অসম বিষ্ণু জ্যোতিৰে কুৰিয়া অসম গানে গানে আমি গাওঁ জয় অসম শংকৰ মাধৱৰ সোণালী অসম গৌৰৱে হামিব জয় অসম গৌৰৱে হামিব বাহ অতি সুন্দৰ অতি সুন্দৰ ধন্যবাদ জনাইছোঁ আমাৰ শিল্পী কলা কুশলীসকলক আৰু এইখিনিতে অকণমান আমাৰ পোৱালীকেইটা এইখিনিতে মই ৰাইজসকলক এটি হাত চাপৰি মই দিবলৈ মই অনুৰোধ কৰিছোঁ আমাৰ শিল্পীসকলৰ বাবে আৰু লগতে আমাক সহযোগ কৰে আমাক প্ৰতিটো সময়তে আমাক সহায় কৰে আমাৰ নৃত্যশিল্পীসকলক অসীম গগৈ গ্ৰুপত থকা যিসকল আমাৰ নাচৰ কণ কণ ল'ৰা ছোৱালী তেওঁলোকে আমাৰ লগত প্ৰতিটো সময়তে আমাক ইমান সহায় কৰে আৰু বিশ্বাস কৰক 24 ঘণ্টাই নাচি থাকিব পাৰে সিহঁতি গতিকে আমাৰ নাচৰ সেই অকণমানি ল'ৰা ছোৱালীকেইটাক এটি হাত চাপৰি দিবলৈ মই অনুৰোধ জনাইছোঁ আৰু লগতে মই অসীম গগৈক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অসীম 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 গগৈ অসমৰ খুব বিখ্যাত নৃত্য পৰিচালক অসীম অকণ আগলৈ আহিব লাগে আচলতে এটা টিম যেতিয়া আমি তৈয়াৰ কৰোঁ তাত আমাৰ বহুতো মানুহ থাকে আৰু তেওঁলোকক আমি এনেকৈ মঞ্চৰ পৰা ধন্যবাদ জনাওঁ আচলতে কালি অৱশ্যে অসীমে ৰিহাৰ্চেল কৰিব আহিছিলে গৈ পেলাই সেই আমাৰ টুৰিজিমৰ ফাংচনত গ'ল গৈ পেলাই কৈছে দাদা কেনেকৈ ৰিহাৰ্চেল কৰিম ইয়াত দেখোন কোনোবাই গান গাই আছে আমি ক'ত ৰিহাৰ্চেল কৰিম আলটো নিজে ইয়াত কালি সি বহুত কষ্ট কৰি ইয়াত ৰিহাৰ্চেল কৰিছে ৰাতি সকলো শিল্পীসকলক লৈ অসীমৰ কাৰণে এটা হাত চাপৰি হৈ যাব লাগে খুব টেলেণ্টেড সি নৃত্য পৰিচালক আৰু কালি আচলতে তেওঁলোকে ৰাতিপুৱা 4টালৈকে ৰিহাৰ্চেল কৰিছে আৰু 4টা বজালৈকে ৰিহাৰ্চেল কৰিছে আৰু আজি এনেকৈ সুন্দৰকৈ পৰিৱেশন কৰিছে আজি অনুষ্ঠান সঁচাকৈ মই ধন্যবাদ জনাইছোঁ মোৰে ভাতৃ ভগ্নী তেওঁলোক আচলতে গতিকে খুব সুন্দৰ অনুষ্ঠান হৈছে আৰু মই আমাৰ ৰঙালী উৎসৱ 2022ৰ প্ৰতিনিধিসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ শিল্পীসকলক এখনি ফুলাম গামোচাৰে সন্মান জনোৱাৰ বাবে ছিনিয়ৰিটি বেচিছত যাম এয়া সামন্তিকা শৰ্মাক অলপ আগলৈ আহিব কওঁ সামন্তিকা এয়া সামন্তিকা শৰ্মা মই এইখিনিতে আমাক মই এইবাৰ প্ৰিয়ম পল্লৱীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ৰাগৈ নিত্যম আমাৰ মাজত আছে ৰাগ তোমাকো আমি অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ৰাগৈ নিত্যম প্ৰীতি কংকনাক মই অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ ৰাগ প্ৰীতি কংকনা ধন্যবাদ মেঘৰঞ্জনী এয়া আপোনালোকৰ সন্মুখত মেঘৰঞ্জনী মেধি
নীল দাস আমাৰ মাজত আছে নীলক মই অকমান আগুৱাই আহিবলৈ অনুৰোধ জনাইছো মুনমি ফুকন আমাৰ মাজত আছে মুনমিক অকমান আগুৱাই আহিবলৈ অনুৰোধ জনাইছো বিবেক বৰা খুব সুন্দৰ অভিনেতা খুব সুন্দৰ নাচ নাচে মোৰ খুব মৰমৰ ভাতৃ বিবেক সিদ্ধান্ত কলিতাই আপোনালোকৰ মাজত খুব সুন্দৰ অভিনেতা নতুনকৈ উঠি অহা অভিনেতা মাজতে কৈছো আমাক বৰ ধুনীয়াকৈ আমি আচলতে এনেকৈ ষ্টেজত উঠিব নোৱাৰো আমাক যদি ধুনীয়াকৈ ৰূপসজ্জা বুলি যে কয় আমাক অকণমান আঁকি বাকি নিদিলে আমি উঠিব নোৱাৰো গতিকে আমাক বৰ ধুনীয়াকৈ সজাই তুলিছে প্ৰণৱ দাস মই প্ৰণৱক মঞ্চলৈ আমন্ত্ৰণ জনাইছো প্ৰণৱ আচলতে এগৰাকী খুব প্ৰতিভাশালী আৰু খুব পুৰণা ভাল ৰূপসজ্জা এগৰাকী শিল্পী হয় প্ৰণৱক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু ধন্যবাদ প্ৰণৱ আৰু মই এইখিনিতে অসীম আৰু মই অসীমক অকমান আগুৱাই আহিবলৈ অনুৰোধ জনাইছো অসীমক সন্মান জনাইছো আপোনালোকৰ সন্মুখত অসীম গগৈ ধন্যবাদ জনাইছো আমাৰ এই শিল্পী কলা কুশলী ধন্যবাদ জনাইছো কিন্তু আৰু এটা কথা আমি কিন্তু আমাৰ এই শিল্পীসকলক যাবলৈ নিদিও তেওঁলোকৰ কিন্তু আৰু এটা জোৰদাৰ অনুষ্ঠান আমাৰ আগত এবাৰ আমাৰ আগত পৰিৱেশন কৰিব সেইকাৰণে অকমান সময় ৰেষ্ট দিছো আপোনালোকে ভিতৰত বহক আৰু আকৌ ভাবক ভংগিমাবোৰ ভাবক সময় দি দিছো ধন্যবাদ জনাইছো আপোনালোক সকলোকে আমাৰ মাজত উপস্থিত হৈছেহি এনে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে আমাৰ অসমৰ কলা সংস্কৃতিক ৰাষ্ট্ৰীয় 25-26 ক'ত পালেগৈ লগতে অন্তঃৰাষ্ট্ৰীয় তাকেতো ভয় খাই গ'লো মই সেইগৰাকী ব্যক্তিয়ে অসমৰ কলা সংস্কৃতিক আগুৱাই নিবলৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আগুৱাই নিবলৈ অহৰহ চেষ্টা কৰি গৈ আছে আৰু তাৰ উদাহৰণ হৈছে আপোনালোকে সকলোৱে শুনিছে ৰঙালী শুনিছেনে নৰ্থ ইষ্ট ফেষ্টিভেল এনে ধৰণৰ বৃহৎ অনুষ্ঠান তেখেতে আয়োজন কৰিছে আৰু সফল হৈছে হয় এজন মানুহক আমি মাতিবই লাগিব মঞ্চলৈ কাৰণ তেওঁৰ বাবে আমি অসমে পাইছোঁ ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেল তেওঁ অকল অসমতে নহয় দিল্লীতে নহয় বম্বেতে নহয় ইনফেক্ট থাইলেণ্ডলৈকে শ্ব' কৰিছে অসমৰ কলা কুশলীক লৈ এবাৰ জোৰদাৰ হাত চাপৰি হ'ব লাগে শ্যাম কানু মহন্তৰ বাবে মঞ্চলৈ আমন্ত্ৰণ জনাইছো শ্যাম কানু মহন্তদেৱক শেহতীয়াকৈ ৰঙালী অনুষ্ঠিত হৈ গৈছে খানাপাৰা খেলপথাৰত আৰু বৃহৎ এক অনুষ্ঠান আয়োজন কৰা হৈছে আপোনালোকে চাগে গম পাইছে যে বলিউডৰ পৰা শ্ৰুতি হাছান আহিছিল জুবিন দাই অনুষ্ঠান পৰিৱেশন কৰিছে আৰু বহুতো নপুৰণি শিল্পী আছিলে তাত আমাৰ থলুৱা খাদ্যৰ এক সুন্দৰ প্ৰদৰ্শনী হৈছিল গতিকে শ্যাম কানুদাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু তাৰ পাছতে আপোনালোকৰ আগলৈ গীতৰ শৰাই লৈ আহি আছে বিপিন চাওডাং আৰু আহি আছে কিন্তু আপোনালোকৰ মাজলৈ দুজন বৃহৎ গায়ক আৰু কোন হয় অংগৰাগ পাপন মহন্ত আৰু জুবিন গাৰ্গ লগতে আছে নীল আকাশ আৰু কুসুম কৈলাশু বাহ বেলেগ হ'ব ন মঞ্চখন
মই ৰৈয়ে আছোঁ সেই মুহূৰ্তৰ বাবে কানুদা যিহেতু চাগে ব্যস্ত এই মুহূৰ্তত আমি তেওঁৰ সবৰ্ণ অনুষ্ঠান বিপিন দাৰ গীতৰ শৰাই পাছত কৰোঁ তেন্তে আহক সকলোৱে জোৰদাৰ হাত চাপৰিৰে স্বাগতম জনাওঁ বিপিন চাওডাং পঁচিছ ছাব্বিছ ছাব্বিছ কানুদা ক'ত গুচি গ'ল জানো আপুনি কৈ দিয়ক আপোনাৰ নাম কৈ শ্ৰদ্ধেয় দৰ্শক আৰু কিছু সময় পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাম নীল আকাশ কুসুম কৈলাস আৰু সীমান্ত শেখৰক আৰু এইখিনিতে বিপিন দাৰ অহাৰ আগতে যিহেতু কানুদা আহি উপস্থিত হৈছে কানুদাক মই মঞ্চলৈ আহিবলৈ আমন্ত্ৰণ জনাইছোঁ এয়াই হৈছে শ্যাম কানু মহন্ত তেওঁ দুটা ইমান বৃহৎ ফেষ্টিভেল পাতে এটা হৈছে ৰঙালী আৰু এটা হৈছে দ্য নৰ্থ ইষ্ট ফেষ্টিভেল চ' কানুদা বহুত ধন্যবাদ আমাৰ ওচৰলৈ অহাৰ বাবে আমি কানুদাক সম্বৰ্ধনা জনাবলৈ কমিটিক অনুৰোধ জনাইছোঁ এইখিনিতে কানুদা দুখাৰ গ'লে আমি ভাল পাওঁ আজি 108 আহিবই লাগিব মই যাম ইয়াৰ পৰা মই গম পাইছোঁ আপোনাৰ মাতটো ভাল হৈছে চাগে মই আশা কৰিছোঁ আপোনাৰ লগত মোৰো ভাঙিছিলে দুআষাৰ গ'লে ভাল পাম হেল্ল' টিংকং ইমান বিশাল জনসমুদ্ৰ বহু কমেই দেখিছোঁ বিমল বৰাৰ কাৰণে এটা ডাঙৰ হাত চাপৰি হ'ব লাগে 3 cheers for বিমল বৰা এনেকুৱা ডাইনামিক মানুহ আপোনালোকে MLA হিচাপে পাইছে মই ভাবোঁ অনাগত দিনত টিংখঙত বহু পৰিৱৰ্তন হ'ব গোটেই ডিব্ৰুগড় অঞ্চলটোত ব্যাপক পৰিৱৰ্তন হ'ব আজি এই চানেকি এইখন মঞ্চত আপোনালোকৰ কাৰণে এটা বৃহৎ হাত চাপৰি ধন্যবাদ জনাইছোঁ আজি সকলোৱে এনজয় কৰক জুবিন গাৰ্গ আহি পাইছেহি পাপনো পাবহি বাকী নীল আকাশ সীমান্ত কুসুম কৈলাস সকলোখিনি আছে সকলোৱে এনজয় কৰক ৰঙালী উৎসৱ 2022 থেংক ইউ বহুত ধন্যবাদ কানুদা আপোনাক নিজৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ হাত চাপৰি ৰ'ব নালাগে জোৰদাৰ হাত চাপৰি আহক আমি সকলোৱে স্বাগতম জনাওঁ বিপিন চাওডাং हेलो 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 ए रहे दो सारे का पा 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 हिकिसु भाले को हमक बिहु बोला राइजলৈ স্নেহ শ্ৰদ্ধা জনাইছো মৰম জনাইছো এটা বিহু গীত গাইছো আমাৰ টিংখাঙৰ ডেকালসকল সাজু আছে নে একেলগে হেল্ল' হেল্ল' এ মৰম লগাই লগাই ঐ মৰম লগাই লগাই এ মাজনী কৰি দি পাগলী এ মাজনী কৰি দি পাগলী এ মাজনী যিদিনা তোমাক অকল কৰে কাষতে মৰম কৰি লৰি ঐ মৰম কৰি লৰি ভৰি দি পাগলী এ মাজনী কৰি দি পাগলী মাজনী যিদিনা তোমাক অকল কৰে কাষতে মৰম কৰি ঐ মৰম লগাই লগাই হেল্ল' কি গাই আছো বুজি পোৱা নাই ডিলে হৈ আছে গোটেই
চেক হেল্ল' পুৰা ডিলে হৈ আছে একো বুজি পোৱা নাই চেক হেল্ল' একেলগে সকলো এবাৰ এ মৰম লগাই লগাই ঐ মৰম লগাই লগাই এ মাজনী কৰি দি পাগলী এ মাজনী কৰি দি পাগলী এ মাজনী যিদিনা তোমাক অকল সদে কাষতে পাম মৰম লগাই লগাই ঐ মৰম কৰি কৰি এ মাজনী মৰমে খগুৱা মাজনী মৰমে খন্দুৱা মাজনী যৌৱনৰ নদীত দুয়োনো গতি ভাগি যাম মৰম লগাই লগাই ঐ মৰম লগাই লগাই এ মাজনী কৰি দি পাগলী এ মাজনী কৰি দি পাগলী এ মাজনী যিদিনা তোমাক অকল সদে কাষতে পাম মৰম কৰি কৰি ঐ মৰম কৰি কৰি এ মাজনী মৰমে খগুৱা মাজনী মৰমে খগুৱা মাজনী যৌৱনৰ নদী দুয়োনো গুটি ভাগি যায় ঐ যিদিনা আহিবা ঐ যিদিনা আহিবা হে মাজনী সিদিনা বুজিবা হে মাজনী সিদিনা বুজিবা মাজনী যৌৱনৰে বাগে বাৰ লগে দিবলৈ টান উলাহত আহিবা ঐ উলাহত আহিবা হে মাজনী এনেও চুপিবা মাজনী এনেও চুপিবা মাজনী বুজিবা তুমি পিছলিব আচলৰ বাট যিদিনা আহিবা ঐ যিদিনা আহিবা হে মাজনী সিদিনা বুজিবা মাজনী সিদিনা বুজিবা মাজনী যৌৱনৰে বাগে বাৰ লগে দিবলৈ টান উলাহত আহিবা ঐ উলাহত আহিবা হে মাজনী এনেও চুপিবা মাজনী এনেও চুপিবা মাজনী বুজিবা তুমি পিছলিব আচলৰ বান যিদিনা তোমাক অকল সদে কাষতে পাম ঐ যিদিনা তোমাক অকল সদে কাষতে পাম ধন্যবাদ পৰম শ্ৰদ্ধাৰ অসম চৰকাৰ উদ্যোগত ভাৰত চৰকাৰ সহযোগত আজি পৰ্যটন বিভাগে উদযাপন কৰা ৰঙালী উৎসৱলৈ অহা সমগ্ৰ বিহুবলীয়া ৰাইজলৈ মই স্নেহ শ্ৰদ্ধা জনাইছোঁ মৰম জনাইছোঁ লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আচলতে আমাৰ অতিকে শ্ৰদ্ধাৰ কেবিনেট মন্ত্ৰী বিমল বৰা ককাইদেৱে মোক ইয়াত দুটা গীত গাবলৈ সুবিধা প্ৰদান কৰিলে আৰু সেই মৰ্মে মই আপোনালোকৰ ওচৰলৈ দুটি গীত গাবলৈ আহিছোঁ কিন্তু আপোনালোকে মোক সকলোৱে জানে সকলোৱে চিনি পায় মই এই টিংখাঙৰে ল'ৰা ইয়াতে মোৰ জন্ম আৰু এইখন জেগাৰ পৰাই মই লাহিশালী চাউলৰ তেলেতীয়া ভাত খাই মই বয়সত ডাঙৰ হৈছোঁ আৰু মই তেনে কোনো ডাঙৰ গায়ক বা তেনেকুৱা কোনো ডাঙৰ শিল্পী নহয় আপোনালোকে সকলোৱে জানে অসমৰ কেইজনমান কেছেট প্ৰযোজকে কেইটামান কেছেটত গীত গাবলৈ মোক সুবিধা দিছিলে আৰু কেইটামান কেছেটত মই গীত লিখিছিলোঁ আপোনালোকে জানে সেইটো কাৰণে হয়তো মই গায়কৰ নাম পাইছোঁ অসমৰ শিল্পী জগতখনত মই যেনেধৰণে খোজ পেলাব লাগে ঠিক তেনেধৰণে মই আজিও খোজ পেলাবলৈ সক্ষম হোৱা নাই অসমৰ বিভিন্ন চুকে কোণে ৰাইজৰ আশীৰ্বাদ বিচাৰি ঘূৰি ফুৰিছোঁ আজি আমাৰ এই পৰ্যটন বিভাগে পতা ৰঙালী উৎসৱতে দেখিছোঁ হাজাৰ হাজাৰ ৰাইজে উপচি পৰিছে
মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰাই মই অসমৰ শিল্পী জগতখনত এখোজ দিব পাৰোঁ আৰু আপোনালোকে ইয়াকো জানিব মই একেবাৰে গাঁৱলীয়া ল'ৰা পথাৰত যেতিয়া মই হাল বাই থাকোঁ কোৰ মাৰি থাকোঁ তেতিয়া মই গীতবিলাক ৰচনা কৰোঁ আৰু সেইবিলাক গীতেই মই অসমৰ শ্ৰাব্য গছলৈ আগবঢ়াওঁ সৰুৰে পৰা দেশৰ মাটিৰ গুণ থকা গীতবিলাক গাই মই বেছি ভাল পাওঁ কিন্তু আজি বিহু বতৰ মই এটা বিহু গাইছোঁ সকলো সহায় কৰিব হয় আমাৰ মাজত হাজাৰ হাজাৰ ৰাইজ আছে আৰু আমাৰ মাজত আছে আজি অসমৰ আটাইকেইটা টিভি চেনেলৰ সাংবাদিকসকল আছে কেমেৰা আছে গোটেই বিশ্বতে দেখাই আছে গতিকে টিংখাংবাসী ৰাইজে অকণমান নাচি দিলে ভাল লাগিব হয় নাই একেলগতে শেষৰ ফালে এটা উকি লাগে উকি ৰাইজ তেতিয়া ভাল লাগিব এতিয়াহে টিংখাং লাগিছে লাহে লাহে নাভাবিবা তুমি মোলৈ আহিলে জুৰুলা বাঘি পৰি দুখতে একেলগে নাভাবিবা তুমি মোলৈ আহিলে জুৰুলা বাঘি পৰি দুখতে শেষৰ ফালে ভাল লাগিছে আৰু অকণমান কিন্তু নাচি থাকিলে উঠি নাচিলে ভাল লাগিব হয়নে আমাৰ টিংখাঙৰ ৰাইজ এনেকৈ নহয় গোটেই বিশ্বতে দেখাই আছে আমাৰ কেমেৰামেনসকলে গতিকে অকণমান উঠি নাচিলে ভাল লাগিব একেলগতে আকৌ এটা উকি লাগে নাভাবিবা তুমি মোলৈ আহিলে জুৰুলা বাঘি পৰি দুখতে
আচলতে মোৰ যোৱাকালি এটা আদৰণি অনুষ্ঠান আছিলে বিহু আদৰণি বাইহাটা চাৰিআলিত তাত ৰাতিপুৱালৈকে গীত গালোঁ আজি বহুদিন প্ৰগ্ৰেম কৰা নাছিলোঁ একদম ৰাতিপুৱালৈকে গাই দিলোঁ মাতবিলাক ভাগি আছে গতিকে ৰাইজে গাই গ'লে ভাল লাগিব আৰু এটা গীত গাইছোঁ হয় আজি আমাৰ টিংখাঙত হাজাৰ হাজাৰ ৰাইজ গোট খাইছে বিহুবলীয়া ৰাইজ আৰু আপোনালোকৰ মাজত আছে কোটি কোটি জনতাৰ হিয়াৰ আমঠু আমাৰ অসমৰ আটাইকেইটা চেনেল আছে নিউজ চেনেল আৰু এই নিউজ চেনেলে গোটেই বিশ্বতে আজি আমাৰ পৰ্যটন বিভাগৰ বিহুখন দেখাই আছে গতিকে নিউজ চেনেলৰ কাৰণে এটা জোৰদাৰ হাত তালি ৰাইজ একেলগে হয় যোৱাকালি মই অসমবাসী ৰাইজক বিহু শুভেচ্ছা জনাবলৈ আমাক সুবিধাখন দিলে আমাৰ নিউজ লাইভৰ এডিটৰ ইন চিফ চৈয়দ জাৰিৰ হুছেইন ককাইদেৱে কালি গোটেই বিশ্বতে মোৰ প্ৰগ্ৰেম লাইভ কৰিলে কিন্তু আজি মই আকৌ আটাইকেইটা চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ স্নেহ শ্ৰদ্ধা জনাইছোঁ মৰম জনাইছোঁ আৰু বিহুৰ ওলগ জনাইছোঁ এটা মই সমন্বয় গীত এই গীতটো মই জানমণি কেছেটত লিখিছিলোঁ আৰু এই গীতটোৰ জৰিয়তে মই সদৌ অসমৰ ভিতৰতে বেষ্ট কম্প'জাৰ এৱাৰ্ড পাইছিলোঁ আমাৰ এই টিংখাঙত লিখা গীত আৰু গোটেই সদৌ অসমতে বেষ্ট কম্প'জাৰ এৱাৰ্ড পাইছিলোঁ সেই গীতটো অকণমান গাই দিছোঁ সকলোৱে গাই যাব হয় অসমৰ প্ৰখ্যাত মিউজিচিয়ানসকল বাদ্যবাদকসকল আমাৰ লগত আছে আপোনালোকে উদীয়মান নৱপ্ৰজন্মৰ গোটেইখিনিকে চিনি পায় কিন্তু আমাৰ এজন মানুহ আমাৰ মাজত আছে যিজনে সুধা কণ্ঠৰ লগত আমাৰ বাঁহী বজাইছিলে সুধা কণ্ঠৰ লগত বাঁহী বজোৱা মানুহ একেৰাহে বজাই থকা গোটেই জীৱনটো পাৰ কৰা মানুহ এজন আমাৰ মাজত বহি আছে গতিকে মই অকণমান চিনাকি কৰিব বিচাৰিছোঁ তেখেতক পাছত চিনাকি কৰি দিব কিন্তু মোৰ ফালৰ পৰা মই টিংখাংবাসীৰ ল'ৰা হিচাপে মই তেখেতক চিনাকি কৰাৰ প্ৰয়োজন আছে আমাৰ পৰমেশ্বৰ বসুমতাৰী ককাইদেউ অকণমান আগলৈ আহক ককাইদেউ এইজনে আমাৰ ভূপেন হাজৰিকাৰ লগত বজাইছিলে গোটেই জীৱন পাৰ কৰালে তেখেতৰ লগত গতিকে এটা জোৰদাৰ হাত তালি আমাৰ টিংখাংবাসী ৰাইজ একেলগতে হয় ভাল লাগিছে আমাৰ টিংখাঙলৈ আহিছে আমি লগতে আমাৰ কেবিনেট মন্ত্ৰী আমাৰ এই টিংখাং সমষ্টিৰ MLA বিমল বৰা ককাইদেউক আমি আকৌ এবাৰ কৃতজ্ঞতা জনাব বিচাৰিছোঁ এইটো কাৰণে ইমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিলে জীৱনত মই এনেকুৱা পৰিৱেশ টিংখাঙত দেখা নাছিলোঁ আমি ইমান ডাঙৰ হ'লোঁ প্ৰথমবাৰৰ কাৰণে ইমান ৰাইজ আৰু এনেকুৱা এটা পৰিৱেশ হৈছে গতিকে তেখেতৰ বাবে এটা জোৰদাৰ হাত তালি সকলোৱে একেলগতে তই নাগিনি নে নগাচাঙৰ তই মেঘালী নে জোৰা বাটৰ তই খামতি নে গৈ গধু নাচলৰ তই নাগিনি নে নগাচাঙৰ মেঘালী নে জোৰা বাটৰ খামতি নে গৈ গধু নাচলৰ তোৰ ৰূপৰে তুলনা নাই দয়ামতে দেখা পালো ইয়াখনি জুমি চালো মৰমতে পমি গলো মই তই হেনো নাচনি বহাগৰ বিহুৱা মৰমৰে ঘুমৰ তই হেনো মৰমি জানমণি অসম দেশৰ তই হেনো মৰমি জানমণি অসম দেশৰ তই নাগিনি নে নগাচাঙৰ তই মেঘালী নে জোৰা বাটৰ তই খামতি নে গৈ গধু নাচলৰ তোৰ ৰূপৰে তুলনা নাই দয়ামতে দেখা পালো হিয়াখনি জুমি চালো মৰমতে পমি গলো মই তই হেনো নাচনি বহাগৰ বিহুৱা মৰমৰে ঘুমৰ তই হেনো মৰমি জানমণি অসম দেশৰ তই হেনো মৰমি জানমণি অসম দেশৰ
চাগ বাগানৰ তই মিচিমিনে নদী পাৰৰ তই কাৰ্বিনে গৈ নীলা পাহাৰৰ তই চামেলিনে চাগ বাগানৰ মিচিমিনে নদী পাৰৰ কাৰ্বিনে গৈ নীলা পাহাৰৰ তোৰ ৰূপৰে তুলনা নাই মিচিকিয়া হাঁহিটিতে একা বেকা চাৱনিতে বলিয়া বলিয়া গলো মই তই হেনো ৰুবনি গাউনৰ লখিমী ডাঙনীয়া গুণৰ তই হেনো চেনেকি জানমণি অসম দেশৰ তই হেনো চেনেকি জানমণি অসম দেশৰ তই চামেলি নে চাং বাগানৰ তই মিচিমিনে নদী পাৰৰ তই কাৰ্বিনে গৈ নীলা পাহাৰৰ তোৰ ৰূপৰে তুলনা নাই মিচিকিয়া হাঁহিটিতে একা বেকা চাৱনিতে বলিয়া বলিয়া গলো মই তই হেনো ৰুবনি শাওনৰ লখিমী ডাঙনীয়া গুণৰ তই হেনো চেনেকি জানমণি অসম দেশৰ তই হেনো চেনেকি জানমণি অসম দেশৰ তই নাগিনী নে নগা চাঙৰ তই মেঘালী নে জোৰা বাটৰ তই খামতি নে গৈ গধু নাচলৰ তই নাগিনী নে নচাক চাঙৰ মেঘালী নে জোৰা বাটৰ খামতি নে গৈ গধু নাচলৰ তোৰ ৰূপৰে তুলনা নাই মিচিকিয়া হাঁহিটিতে একা বেকা চাঙনিতে বলিয়া বলিয়া গলো মই তই হেনো নাচনি বহাগৰ বিহুৱা মৰমৰে উমৰ তই হেনো চেনেকি জানমণি অসম দেশৰ 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 বিপিন দা অকণমান ৰৈ দিব মই বিহুৰ মই সদস্যসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিপিন দাক এখনি ফুলাম গামোচাৰে সন্মান জনাবৰ বাবে খুব ধুনীয়া ধুনীয়া গীত আমাক উপহাৰ দিছে অসমবাসী ৰাইজক উপহাৰ দিছে বিপিন দাই বিপিন দা ধন্যবাদ জনাইছোঁ অতি সুন্দৰ অনুষ্ঠান আজি আপুনি আমাক উপহাৰ দিলে এবাৰ জোৰকে হাত চাপৰিবলে বিপিনৰ বাবে ৰাতি ৰাতি যিমান হৈ গৈছে টিংখাং বাখী ৰাইজ বুজ হৈছে নেকি বাৰু অলপ আগত নোযোৱাই ভাল নেকি সদায় উদয় তুমি চাবা সদায় সেই পিছফালে দেখিছানে পিছফালৰ ৰাইজ দেখিছা এই বিল্ডিঙত উঠি থকা কিজন নেকি সেইফালে দেখিছা নাই দেখিছো জজ দেখিছা চাম আৰু চাওক একেবাৰে পাছফালৰ ৰাইজ জোৰকে হাত চাপৰিবা উকিয়াই দিয়ক এইয়া এতিয়াহে দেখিছো বাৰু হেৰি বাৰু ঠিক আগবাঢ়ো নেকি পিছফালে এই বেক ষ্টেজত আমাৰ খাটনিয়াৰে বৰ উৎপাত কৰি আছে আহো আহো গৈ আছে লগতে আমাৰ CID মোহন লগতে আমাৰ CID মোহনেও উৎপাত কৰি আছে তেন্তে আকৌ এবাৰ জোৰদাৰ হাত চাপৰিৰে আহক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওট আমাৰ কে আৰু মোহন
এই হেল্ল' ইমান ধুনীয়াকে সাজি কৰি আহিছ, তোক ধুনীয়া লাগিছে। দুপিয়াই আহিছ কিয়? ভাল লাগিছে। দুপিয়াই কিয় আহিছ? আৰু তোৰ কুৰ্তাটো ভাল লাগিছে, জোতাযোৰ বৰ ধুনীয়া লাগিছে। জোতাযোৰ ভাল লাগিছে, বৰ ধুনীয়া লাগিছে। জোতাযোৰ ভাল লাগিলে কি হ'ব? চাহ বহুত টান। চাই আনিব লাগিছিল। ভালকে চাই একে বাছি বাছি আনিছো। তই কেতিয়া আনিছ? আজি 3 দিনমান হৈছে। এইকেইদিনত কিজানি মানুহটো বাঢ়িছ, ভৰিখন দীঘল হৈছে। ক'ৰ পৰা আনিছগে? এইখন মানে মই দোকানৰ বাহিৰৰ পৰা লৈ আহিছো। বাহিৰৰ পৰা মানে পইচা পাতিৰ অভাৱ যে, মানুহ এটা জোতা কিনিবলৈ জোতাযোৰ বাহিৰত খুলি দোকানৰ ভিতৰলৈ গ'ল, মই সেই জোতাযোৰকে উঠাই লৈ গুচি আহিলো। চা সেইযোৰে এইযোৰ হয় চা। নেপায় নহয় তেনেকুৱা কৰিব। মানুহজনে দেখোন এতিয়া খালী ভৰিৰে ঘৰলৈ যাব লাগিব। মোহন যেন ইমান নিষ্ঠুৰ নহয়। মই যে মানুহটোৰ জোতাযোৰ আনিছো, মানুহটোৰ কাৰণে এযোৰ জোতা তাত থৈ আহিছো। অঁ হয় নেকি? তোৰ নিজৰ জোতাত থৈহে এযোৰ আনিছ? আপোনাৰ আগফালৰ ক'লা জোতাযোৰ আছে। তই মোৰ জোতা লৈ সলাই আনিছ? কেঁচা আকৌ ধুনীয়া লাগিছে হয়নে? ধুনীয়া লাগিছে নে? আচ্ছা, ধুনীয়া লাগিবলৈ আকৌ মোক পিছৰ মানুহখিনিয়ে দেখিছেনে নাই? চা হাতবোৰ জোকাৰি দিয়কচোন, আমি দেখি। ধুনীয়া, কিন্তু বৰ ভাল লাগিছে দেই। অনুষ্ঠানটো আমি আৰু কৰি যাম, আমাৰ আৰম্ভ হ'ল। সব জেগাতে, টিংখাং বুলিয়ে নহয়, সব জেগাতে এইটো হুলস্থুল দৰ্শকে কৰেই। কিন্তু ইয়াত বিশেষত্বটো হৈছে ইমান সময়, সেই তেতিয়া সন্ধ্যা 6মান বজাৰ পৰা এতিয়ালৈকে দৰ্শকৰ ইমান উৎসাহ ক'তো চাগে আমি নেপাম আৰু দেই, সঁচাকে। ধন্যবাদ। আপোনালোকৰ ভোক লাগিছে নে নাই? ভোক লাগিছে? নাই লাগা? মোক দেখি কেনেকুৱা পাইছ? কথাটো গৈ ক'ৰবাত পালিগে যে। কেঁচাক বহুত মস্তি লাগিছে হয়নে? ভাল দেখিছো নে না? অকণমান হ'লেও অকণমান নিয়মটোততো আছো ধুনীয়া লগাৰ। পথাৰৰ মাজতে গছজোপা, তেনেকুৱা গছজোপা নিচিনা লাগিছে। আচ্ছা, বিহুৰ সময় যে সেইকাৰণে প্ৰকৃতিৰ লগত মিলাই দিলি আৰু ন? খালি ওপৰৰ পাতবিলাক সৰি গ'ল আৰু। না, আচলতে পাতবিলাক সৰি গ'ল মানে আচলতে যিটো ৰস লাগে মগজুত, সেইটো ৰসেহে চুলিবিলাক দীঘল কৰিব। আমি আজি 9 বছৰ বেহাৰবাৰী আউটপোষ্টৰ ৰস দিওঁতে মোৰ ইয়াৰ ৰস কমি গৈ চব চুলি সৰি গৈছে। আৰু ইফালে মণিজনীও, তাই এইবিলাক মহিলা সমিতি কৰি থাকে, ইমান ওকণি। মই বোলো এইবোৰ কিবা ঘঁহা, তাই সেইবোৰো নকৰে। পিছত ভাবিলোঁ বোলো তাইক কৈ থকাতকৈ চুলিটো মই মণিৰ চাইজত কাটি দিয়াই ভাল আৰু, চুলিটোকে কাটি দিছোঁ আৰু। বোলে আও হৰি, আজি মণিবৌক নানিলে ভালেই হৈছে চা। কিয়? মানে এডাল ভিৰত মণিবৌ মানে আহি ক'ত বহিলেহেঁতেন, আপুনি ক'ত বিচাৰি ফুৰিলেহেঁতেন। আমাৰ মণিৰে মোৰে যোৰাটো দেখি কিন্তু বহুত মতা মানুহ জ্বলে দেই। এইবিলাক জ্বলি লাভ নাই, সাধি পাইছোঁ মণি। সঁচাকৈ কৈছোঁ, কিবা আগৰ জন্মত পুণ্য কাম কৰিছোঁ নেকি। মণিক লৈ গ'লে এতিয়া আপোনালোকৰ কিমান খৰচ ক'ৰবাত ফুৰিবলৈ গ'লে। মোৰ তেনেকুৱা খৰচ নাই নহয়। মণিক মই কোচতে বহুৱাই লওঁ, আধা টিকট কাটিলেই হ'ল, আধাত ধৰে তাই। মোৰ এটা, তাইৰ আধা। চিনেমা হললৈ গ'লেও একেটাই। তাইক আৰু পাহৰিব নোৱাৰো দেই, সঁচাকৈ বহুত ভাল পাওঁ মণি। আপোনালোকে হাত দাঙকচোন, আমাৰ মোহনক কোনে কোনে ভাল পায়। বা টিংখাঙত দেখোন বেলেগ ফিল্ড বনাইছ তই। ইয়াত মানে মোৰ বহুত পপুলাৰিটি চা। হয় নেকি? ঠিক আছে, এইবাৰ হাত দাঙিবচোন। মোক কোনে কোনে বেয়া পায়? লাজ পাইছো চা, গোটেই টিংখাং বাকী আহিছে আপোনাক বেয়া পায়। নাপায়, ভাল পায়, নুশুনাকে দাঙি দিলে হয়নে বাৰু? কিন্তু যেতিয়া গম পালে একদম চাটকে কমাই দিছে, হয়নে বাৰু? সঁচাকৈ দিয়ক, আপোনালোকৰ এই মৰম চেনেহটোৱে আমাৰ কাৰণে ভিটামিন আৰু দেই। আপোনালোকে যে হাত চাপৰি বজাই আছে, সঁচাকৈ আমি প্ৰত্যেকে খুব উৎসাহ পাওঁ। ইমানখিনি উৎসাহ ৰাখিলেও আমাৰ বাকী জীৱন গৈ থাকিব। আৰু নতুন প্ৰজন্মক মই এটা কথা কৈ থওঁ দেই, আজিকালি প্ৰতিযোগিতাৰ যুগ। নাই, চিঞৰিবলগীয়াকৈ আৰম্ভ হ'ব, হোৱাই নাই। প্ৰতিযোগিতাৰ যুগ। পঢ়াটো টপ হ'ব লাগিব, খেলাটো টপ হ'ব লাগিব, সাংস্কৃতিক ক্ষেত্ৰত টপ হ'ব লাগিব। গতিকে নতুন প্ৰজন্মক কৈছোঁ, কেৰিয়াৰৰ পাছত কোনো দৌৰিব নালাগে। কেৰিয়াৰৰ পাছত কোনো দৌৰিব নালাগে। আগতে চাইকেলখন কিনি লোৱা, কেৰিয়াৰ এনেই পিছত লাগি আহিব। মোৰ খুৰা ল'ৰা এটা গুৱাহাটীতে পঢ়ি আছে। বিহু আহিছে কাৰণে খুৰা এই ল'ৰাটোৰ ৰুমলৈ গ'ল, বোলে খবৰ এটা লওঁ, পইচা পাতি কি লাগে দি থৈ আহোঁ।
ৰুমৰ পৰা ছোৱালী এজনী ওলাই আহিছে খুৰাই কৈছে আমাৰ এই বিনয় ক'ত বোলে গা ধুই আছে বোলে তুমি কোন বোলে মই বিনয় ভণ্টি খুৰাই কৈছে আমাৰ এওঁ কোৱাই নাই মোৰ ছোৱালী এজনীও আছে বুলি থেংক ইউ হাত চাপৰি এখন বজাই যদি গান অকণমান গাওঁ বেছি দীঘল নকৰোঁ আৰু এ আলিয়ে মোহেল অকণমান বজাবনে এনেকে নহ'ব চাপৰি চাপৰি বজাব লাগিব এ ভিতৰি নাচনি হলি বৰেজনী আমাৰ মৰমৰ বিহু আই মন মুহিলি এটা কথা আমি বিভিন্নজনক চোৱাইছোঁ কিন্তু জ্যোতিষী আদি যে আমাৰ অনুষ্ঠানটো ভালো পায় হাঁহে মানুহে কিন্তু চাপৰি ভালকৈ কিয় নবজায় বোলে ঠাণ্ডা দিনত নে গৰম দিনত আমি দুইটাই চোৱাইছোঁ বোলো গৰম দিনত কৈছে গৰম দিনত চাপৰি বজাবলৈ টান পায় মানুহৰ হেঁচা ঠেলাত বহি থাকে এখন হাত ব্যস্ত থাকে যে বিচনী মাৰি থাকে মই বোলো ঠাণ্ডা দিনত এনেকৈ জুপুকা মাৰি বহি থাকে চাপৰি বজাবলৈ টান পায় মই বোলো আমি কি কৰিম বোলে আপোনালোকে অনুষ্ঠান কৰি যাওক যিসকলে আপোনালোকৰ অনুষ্ঠান ভাল পায় যিসকল দৰ্শকে ভাল পায় হাত চাপৰি নবজায় সেইসকলে অহা জন্মত এনেকৈ চাপৰি বজাব লাগিব শিল্পীৰ প্ৰতি এইটো মৰম সদায় ৰাখিব মানুহবোৰে মৰাৰ পাছত বেছি প্ৰশংসা কৰে মৰাৰ আগত বেছি প্ৰশংসা নকৰে হয়নে এটা কথা মনত ৰাখিব মৰাৰ পাছত ফুল দি লাভ নাই যদি জীয়াই থাকোঁতে হাফ এটা নিদিয়ে মানে আমি মানুহনো কি নহয় চা সঁচাকৈ দেই মানুহৰ জীৱনটোনো কি মানুহৰ জীৱনটো একো নাই একো নাই আজি আছো কালি নাই সঁচাকৈ দেই মানুহৰ জীৱনটো হৈছে কচু পাতৰ ঠাই হেই পানী নহয় ঠাই পানীহে না ঠাই আচ্ছা সেইকাৰণে প্ৰথম সিজাই পানীটো পেলাই দিব লাগে চা তাৰপিছত তাতে মোৱা মাছ কেইটামান আদা নহৰু থেতেলিয়াই দিয়কে খাব অ মই চামে এইটো চাইছেনে হা অ মই চামে মণিব বাচ্চা এটা কথা কওঁ আপুনি কিবা ক'ব নেকি নকওঁ মণিব বাচ্চা এটা বেয়া লাগে ন আৰম্ভ হওঁতে শেষ হৈ থাকিলে বেয়া লাগে মই মানে মণিব হওঁতে বহুত কথা পাহৰে ইমান পাহৰে ওখ হ'বলৈ পাহৰি গ'ল তথাপি মই মানে বাচ্চা এটা চুলি সোপা যে নাই কেনেকৈ নাই আপুনি গম পাই জানো একে ৰঙালী বিহুৱে উঘালোতে নাইকিয়া হ'ল মানে যিমান হুঁচৰি পাতি আহে চবকে চুলি ছিঙি আশীৰ্বাদ দিওঁতে আধা চুলি নাই চা আৰু যিকেইডাল আছিলে মই চুমা খাই উঠাই দিলোঁ আৰু মানুহৰ জীৱনটো একো নাই নহয় এতিয়া আমি কি আছে আহোঁতে আহিছিলোঁ 3জন যাওঁতে যামগৈ 4জন হেই আহোঁতে অকলে আহিছোঁ যাওঁতেও অকলে যাম ক'লে এই যিটো আমাৰ জন্ম মৃত্যু এই পৃথিৱীলৈ অকলে অহাটো কথা কোৱা নাই আমি আহিছিলোঁ গুৱাহাটীৰ পৰা 3জন যাওঁতে 4জন যতীনদাও আমাৰ লগতে যাব সকলোৱে এটা কথা জানেনে পৃথিৱীৰ আদি শব্দটো কি আদি শব্দটো নাচাই কৈছিল যে সূৰ্যৰ পৰা নক্ষত্ৰৰ পৰা এটা শব্দ ওলায় যিটো ওম শুনি আপোনালোকে নিশ্চয় জানে পাইছে আদি শব্দ মই কেইটামান শব্দ ক'ম যদি আপোনালোকে মোক সহযোগিতা বঢ়াবনে কওকচোন এবাৰ সকলোৱে ও আহ 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 ও এবাৰ ক'ব মুখখন বন্ধ কৰি লওক যদি লাজ কৰে একেলগে এবাৰ কৈ দিয়ক আহ আহ থেংক ইউ বহুত ধন্যবাদ জীৱনতে প্ৰথমবাৰ এবাৰ মই এনেকৈ ৰাজহুৱা চুমা পাইছোঁ আমাৰ অনুষ্ঠান সামৰিছোঁ এনেকৈ মাজে মাজে আমি ধিমিক ধামাককৈ ওলাই থাকিম আপোনালোকৰ যি মৰম বেহাৰবাৰীৰ আউটপোষ্টৰ প্ৰতি এই মৰম সদায় থাকক আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে আমিও আপোনালোকক সদায় ভালকৈ মনোৰঞ্জন দিম দুই এটা খণ্ড দুই এটা চিন দুই এটা ডাইলগ হয়তো আপোনালোকৰ বেয়া লাগে আমিও কেতিয়াবা জানি কেতিয়াবা অজানিতে কৈ দিওঁ কিন্তু আপোনালোকৰ এই মৰম আশীৰ্বাদ পৰামৰ্শ সদায় ৰাখিব
আপোনালোকৰ এইখিনি আশীৰ্বাদৰ কাৰণে বেহাৰবাৰী আউটপোষ্টখন নৰ্থ ইষ্টৰ ভিতৰত চবতকৈ দীঘল চিৰিয়েল হিচাপে খ্যাতি পাইছে আৰু আপোনালোকে নিজেও চাৰ্চ কৰিলে গম পাব গুগলতো পাইছোঁ আমি ভাৰতৰ পৰ্যায়ত চলি থকা চিৰিয়েলৰ ভিতৰত দ্বিতীয় বেহাৰবাৰী আউটপোষ্ট কেৱল আপোনালোকৰ বাবে বহুত বহুত ধন্যবাদ বোলে আও হৰি থেংক ইউ মই সিদ্ধাৰ্থ আৰু দীপজ্যোতিক মঞ্চত ৰ'বলৈ অনুৰোধ জনাইছোঁ এবাৰ জোৰকৈ হাত চাপৰি হ'ব লাগে আৰু আমাৰ কমিটিৰ তৰফৰ পৰা আপোনালোকক সম্বৰ্ধনা জনাবৰ বাবে মই অনুৰোধ জনাইছোঁ মৰমত গামোচা দিব আপোনাক মই এইখিনিতে মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ বেহাৰবাৰী আউটপোষ্ট আপোনালোকে চাই বেহাৰবাৰী কিন্তু লিখে কোনে জানেনে নাজানে বেহাৰবাৰী গোটেই সুন্দৰকৈ লিখে গোটেই গল্পটো সুন্দৰকৈ লিখে আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ বুলি আমি যাক কওঁ পল্লৱ পৱন বৰা পল্লৱ আজি আমাৰ মাজত আছে আৰু আমি যে এনেকৈ যে এই যে আজি গোটেই অনুষ্ঠানটো আমি সূত্ৰধাৰ আমি দুয়ো সূত্ৰধাৰ বা যতীন দাও আছে দীপজ্যোতি আৰু সিদ্ধাৰ্থও আছে এই ল'ৰাজনে লিখি ল'ৰা বুলিয়ে কৈছোঁ কাৰণ সৰু হয় গতিকে পল্লৱে গোটেইখিনি ধুনীয়াকৈ লিখি দিয়ে স্ক্ৰিপ্টখন বৰ সুন্দৰকৈ লিখি দিয়ে বেহাৰবাৰী আচল মানুহ এইজনে এয়া আমাৰ অতি মৰমৰ পল্লৱ পৱন বৰা আৰু এটা কথা আপোনালোকক জনাওঁ আমাৰ পল্লৱৰ এতিয়াও বিয়া বাৰু হোৱা নাই আৰু ঘৰৰ পৰা সেইটো বিচাৰি আছে যে এটা উপযুক্ত বয়সত হৈ যাওক তাৰ জীৱনটো আগবাঢ়ক আপোনালোকক ৰাইজকো এটা কথা ক'লোঁ যদি তেনেকুৱা উপযুক্ত কোনোবা থাকে যোগাযোগ কৰিব পাৰে খালি পইণ্টকেইটা মই কৈ দিওঁ আপোনালোকে মনত ৰাখিব আমাক সহায় কৰিব পল্লৱৰ কাৰণে ছোৱালী এগৰাকী ছোৱালীজনী শিক্ষিত কথা বতৰা অমায়িক ভদ্ৰ মৰম লগা ব্যৱহাৰ পাতি ভাল লাহি হাঁহিমুখীয়া এনেকুৱা নেলাগে দেই বাকী যি পাই যোগাযোগ কৰিব থেংক ইউ ধন্যবাদ জনাইছোঁ মই সিদ্ধাৰ্থৰ এটা পুটুককৈ কৈ দিওঁ হা অকণমান চিক্ৰেট এটা কওঁ প্লিজ বেয়া নাপাবা আজি আমি ওলাই আহোঁতে আমি আহিবলৈ লৈছোঁ আৰু একটোতো নুঠে শুই আছে যতীন দাই কৈছে নুঠ কিয় অনুষ্ঠান আৰম্ভ হ'ব উঠ আকৌ উঠিছোঁ তাৰ পাছত লাহেকৈ উঠিলে আমি সেইখিনি ৰৈ আছোঁ মই কৈছোঁ ব'লা সিদ্ধাৰ্থ ই দেৰি কৰি আছে আৰু ইটোতো নাই ই বাথৰুমত সোমাই আছে নাজানো কি কৰিছে সি বাথৰুমত তাৰ পাছত সিদ্ধাৰ্থই ধুনীয়াকৈ বেগটো খুলি ল'লে খুলি পেলাই লাহেকৈ মেকআপৰ এটা অকণমানি টেমা এটা উলিয়ালে সানিলে মুখত ধুনীয়াকৈ তাৰ পাছত চাহ পেলাই কৈছে এই লাভ নাই মেকআপ চেকআপ কৰি নহ'ব তাৰ পিছত আমাৰ মুহল আমাৰ দীপে যেতিয়া গম পালে যে ককায়েকৰ নহ'ব সি ভাবিলে যে লগাই লাভ নাই আৰু লাহেকৈ ফোন স্ক্ৰীনটো লগাই পেলাই মুখত ধুনীয়াকৈ লগাই পেলাই আজি আহিছে গতিকে মৰম লাগিছে তোক দেখিবলৈ হয়নে বহুত বহুত ধন্যবাদ থাকিল এটি জোৰদাৰ হাত চাপৰি আমাৰ কে মোহনৰ বাবে পল্লৱৰ বাবে এনেকৈ আপোনালোকক মনোৰঞ্জন যোগাই থাকিব বেহাৰবাৰী আউটপোষ্ট আপোনালোকে চাই থাকিব এনেকৈ মৰম দি থাকিব এতিয়া উদয়ন বাসুদাই মেকআপ লয় বুলি মই আজিয়ে গম পালোঁ মনে মনে আজি কৰি আহিছে দেই এইটো বৰ ধুনীয়া কথা ক'লা শেষ ৰূপান্তন এতিয়া বাৰু যি কি নহওক পুনৰ ঘূৰি যাওঁ গীতৰ শৰাই মাজলৈ এইবাৰ আহি আছে আপোনালোকৰ অতি মৰমৰ জোৰদাৰ হাত চাপৰিৰে স্বাগতম জনাওক কুসুম কৈলাশ Hello, test. Hello. কি খবৰ ৰাইজৰ প্ৰথমতে
আমাৰ টিংখাংবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ অফুৰন্ত শুভেচ্ছা যাচিছোঁ সকলোলৈ। আৰু টিংখাংবাসী ৰাইজৰ কাৰণে এবাৰ জোৰকৈ হাত চাপৰি এটা দিব লাগে। কিন্তু নাই, ইমানবিলাক ৰাইজৰ হাত চাপৰিটো হোৱা নাই, আৰু অকণমান জোৰ হ'ব লাগে। গোটেই অসমতে গম পাব লাগে যে ইয়াত এখন ডাঙৰ অনুষ্ঠান হৈ আছে বুলি। চাওঁ, অকল ডেকা ল'ৰাবিলাকৰ পৰা এটা মই জোৰকৈ উকি বিচাৰিম। বঢ়িয়া। এতিয়া অকল ছোৱালীবিলাকৰ পৰা এটা জোৰকৈ উকি বিচাৰিম। চাওঁচোন, ডেফিনেটলি ডেকাসকল হাৰি গ'ল। ডেকাসকল হাৰিলে কিন্তু দেই। বঢ়িয়া। বিশেষ টাইম নলওঁ, অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আজিৰ এই অনুষ্ঠানটোত মোক মতাৰ কাৰণে। আৰু লগতে আজি আপোনালোক উপস্থিত বিভিন্ন প্ৰান্তৰ পৰা অহা আলহী আমাৰ সকলোকে মোৰ ফালৰ পৰা হিয়া বৰা ৰঙালী বিহুৰ অফুৰন্ত শুভেচ্ছা যাচিছোঁ। আৰু আহিবলগীয়া দিনবিলাক আপোনালোকৰ সকলোৰে সুখৰ হওক, আনন্দৰ হওক, হাঁহিৰ হওক, তাৰ কামনা কৰিছোঁ। যিহেতু বিগত 2টা বছৰ আচলতে খুব বেয়াকৈ গৈছে, আৰু এতিয়া আহিবলগীয়া বৰ্ষত যাতে এনেকুৱা কোনো মহামাৰী নাহে, কোনো প্ৰাকৃতিক দুৰ্যোগ নহয়, সকলোবিলাক শান্তি আৰু সুখ আনন্দৰে ভৰি পৰক, তাৰে কামনা কৰিছোঁ। মোৰ আজি টিংখাঙত আচলতে মোৰ এটাই ভাল লাগিছে, মই বহু দিনৰ আগতে ইয়াতে অনুষ্ঠান কৰি গৈছোঁ। আজি আকৌ পুনৰবাৰ আচলতে ইমান ডাঙৰ এটা জনসমাৱেশত আপোনালোকক লগ পাইছোঁ, খুবেই ভাল লাগিছে। এবাৰ জোৰকৈ হাত চাপৰি দিলে মই গানৰ মাজলৈ যাব পাৰোঁ। থেংক ইউ। আৰু লগত গাব লাগিব মোৰ লগত দেই। মোৰ ভাল লগা এটা গীত মন মইনা এলবামৰ পৰা মই গাইছোঁ। প্ৰথমতে হাত চাপৰিত গাম ৰাইজৰ লগত। অ চেং কি মৰম লগালি ক, অ চেং পগনা কৰিলি ক। প্ৰথমতে হাত চাপৰিটো দিয়কচোন। গোটেই টিংখাংখন কপি যোৱাকৈ দিয়ক হাত চাপৰিটো, ভাল লাগিব। অ চেং কি মৰম লগালি ক, অ চেং তোৰে প্ৰেম সাগৰ ক। মইনা গৈ কেতিয়াকৈ পামে তোৰ মৰম দেখা দিম। থেংক ইউ গাইছোঁ। মনিটৰ ট্ৰেকটো মোক লাগে। একেলগে সকলোৱে
অভিমানী হৈ মোৰ জান জনি গৈ নকবি দে এৰি যামে গৈ মৰম নদী তই মোৰ জান জনি গৈ হাতুৰি না দূৰি আছো দূৰে হতে হৈ তই মন মইনা গৈ এৰি থৈ না যাবি গৈ তই জান মইনা গৈ আনলে না ভাবো গৈ দূৰে দূৰে নৰবি দিবি তই মহাদিৰ হাত অচেংগি মদক লগালি কলা কলিবি মনতে তোকে সখাও মনতে ঘরে দেখাছো মেহরি তোমার বুঝি তোকে ওরে ওরে মনে যা অচেং দূৰে চাই মুখনি অচেং যাব দে টোপনি অচেং কেতিয়াকৈ ৰূপান অচেং বুকুতে সাৱটি তই মন মইনা গৈ এই থৈ না যাবি গৈ তই জান মইনা গৈ আনলে না ভাবো গৈ দূৰে দূৰে নৰবি দিবি তই মহাদিৰ হাত অচেং মনকে বান্ধি নক তই চেং মোৰ হবি নে ক মনতে তোকে সখাও বুকুতে ঘরে দেখাছো মনতে তোকে সখাও থেংক ইউ সঁচাকৈ ভাল লাগিছে আজি বহুদিনৰ মূৰত আচলতে ইমান এটা ডাঙৰ জনসমাৱেশ পাইছোঁ পুনৰবাৰ আজি এই টিংখাঙৰ এই অনুষ্ঠানটোৰ কাৰণে আকৌ এবাৰ জোৰকৈ হাত চাপৰি এটা দিয়কচোন চাওঁ আকৌ এবাৰ উকিটো বেছি হ'ব লাগে আমাৰ ডেকাসকলৰ পৰা উকিটো বিচাৰিছোঁ ঠিক আছে বোকা বোকা ঠিক আছে এবাৰ বোকা বোকা তই নালাগে 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 ঐ নালাগে 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 যাব ভুই ধুবলে এতিয়া ৰাইজক দেখা নাই নহয় ভুই ৰুবলৈ যোৱা ৰাইজ আছে নে কিমান হাত দাঙিব লাগে আছে নেকি বাৰু কেনেকুৱা দেখা পাম নে আচ্ছা আমাৰ এনেও জেগাবিলাক খেতি প্ৰধান আমাৰ টিংখাং হওক মামৰা হওক এই বৃহত্তৰ এলেকাবিলাক আমি সাধাৰণতে খেতি খোলালৈ প্ৰায় যাওঁৱে মানুহবিলাকে তো সকলোকে কৈছোঁ তই নালাগে 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 যাব ভুই ধুবলে তই নালাগে 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 যাব পথাৰলে চুকানতে পুৰিব দেহা কলা পৰিব বঢ়িয়া আচ্ছা মোৰ লগত বোকা বোকা ক'ব লাগে সকলোৱে পাৰিবনে 1 2 3 go অ শুনা নাই জোৰকে ক'ব লাগে ইমান ৰাইজ আছে বোকাটো জোৰকে ক'লে মানে মই ভালকে শুনি পাম আকৌ এবাৰ বোকা 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 থেংক ইউ ৰাইজ গানটো সকলো সহযোগ কৰিব ভাল লাগিব
ইউ পুনৰবাৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আৰু আহিবলগীয়া দিনবিলাক সকলোৰে সুখৰ হওক আনন্দৰ হওক হাঁহি ধেমালিৰে ভৰি পৰক আপোনালোকৰ জীৱনবিলাক তাৰ কামনা কৰিছোঁ আৰু মোৰ সাংস্কৃতিক সন্ধিয়া ইয়াতে সামৰণি মাৰিছোঁ থেংক ইউ লাভ ইউ কিন্তু তাৰ আগতে আমি আপোনাক অনুৰোধ জনাইছোঁ অলপ দেৰি ইয়াতে ৰৈ দিয়ে যেন এখন তোমালোক জনাইছো আমি ৰঙালী বিহুৰ শুভেচ্ছা আৰু শুভকামনা থেংক ইউ আৰু এতিয়া আমাৰ দৰ্শকসকলক কয় ইয়াৰ পাছৰ পৰা যাত্ৰা কলৈ কলৈ আৰম্ভ হ'ব যাত্ৰা বোলো যাত্ৰা কিমান দীঘলীয়া এই বহুত দীঘলীয়া আছে আজি বহুকেইজন ছিংগাৰ আছে বহুত নীল আহি পাইছে জুবিন দা আছে পাপন দা আহি আছে তোমাৰ ৰঙালী যাত্ৰা কথা সুধিছো মোৰ ৰঙালী যাত্ৰা মোৰ যাত্ৰা কেতিয়াবাই আৰম্ভ হ'ল আজি ৩-৪ নম্বৰ মানত পৰিছে যাত্ৰাটো বেলেগ আগৰ যাত্ৰাকেইটাৰ শুভ সৎকাৰে কামনা ধন্যবাদ জোৰদাৰ হাত চাপৰি কুসুম কৈলাশৰ বাবে থেংক ইউ ধন্যবাদ জনাইছো আৰু আশা কৰিছো কুসুমৰ পৰা আমি এনেধৰণৰ জনপ্ৰিয় গান যাতে উপহাৰ পাই থাকোঁ আৰু ভৱিষ্যত যাতে সুন্দৰ হওক তাকে আমি আশা কৰিছো উদয়ন এইবাৰ আৰু এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ কিন্তু তেওঁ ধুনীয়াকৈ শুনি আছে আপোনালোকক এবাৰ জোৰদাৰ হাত চাপৰি হ'ব লাগে আৰু বহুত মৰমেৰে আহক আমি সকলোৱে মাতোঁ আমাৰ মৰমৰ প্ৰিয়ংকা ভৰালে হেল্ল' নমস্কাৰ কি খবৰ সকলোৰে ভালনে খুব ভাল লাগিছে ইমানবোৰ দৰ্শক যেতিয়া আহি আছো আধা ৰাস্তাৰ পৰা আহিবই পৰা নাই সোমাব পৰা নাই ইমান মানুহ সঁচাকৈ খুবেই ভাল লাগিছে সকলোলৈকে বহুত বহুত মৰম আৰু শুভকামনা জ্ঞাপন কৰিছোঁ ৰঙালীৰ উলক যাচিছোঁ আগতীয়াকৈ আৰু ইমান সুন্দৰ অনুষ্ঠান আজি সকলো আমি 2 বছৰৰ পিছত এনেদৰে আহিছোঁ এই সুযোগখিনি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ সকলোকে আৰু বিহুৰ এইবাৰ আমি অনুষ্ঠান আকৌ আমি 2 বছৰৰ পিছত কৰিব পাৰিম আৰম্ভণি কৰিছোঁ আপোনালোকৰ মাজৰ পৰা বিহুকে গাওঁ প্ৰথমতে বিহু গাওঁনে নাচিব লাগিব কিন্তু জানমণিত গোৱা এটা খুব সুন্দৰ বিহু নাম জুবিন দা মই আমি দুয়োৱে গাইছিলোঁ বিপিন দাৰ গীত আপোনালোকে শুনা গীত এটি সেই গীতটোকে গাবলৈ লৈছোঁ আশা কৰোঁ সকলোৱে ভাল পাব ধন্যবাদ
বোলো হয়নে ইমানবোৰ দৰ্শক কিন্তু মাতটো বেছি সৰু হৈছে হয়নে বেকা বেকি কৈছা হাই মোলৈ কলি জানা খাবা ও ফুলা ফুলি কৈ কহাই দিবা যদি ভালে পোৱা ও বেকা বেকি কৈছা হাই মোলৈ কলি জানা খাবা ও ফুলা ফুলি কৈ কহাই দিয়া যদি ভালে পোৱা ও কিনো ভাবি আছাৰ হৈ মনৰ বেথা মনত লৈ ও কিনো ভাবি
ধন্যবাদ ধন্যবাদ খুব ভাল লাগিছে ইমান সুন্দৰকৈ সহযোগ কৰিছে সকলোৱে ইমান সুন্দৰ সহযোগ ইমান সুন্দৰ দৰ্শক এটা ডাঙৰ হাত চাপৰি হ'ব লাগে সকলোৰে বাবে সঁচাকৈ ধন্যবাদ সকলো সাজুনে পুনৰ নাচিবলৈ আমাৰ মাজত যিসকল ৰাইজ বহি আছে টোপনি ধৰিছে নেকি সেইফালে মাজত ছোৱালীবিলাকৰ মাত নাই দেখোন ছোৱালীবোৰ আছে নে আমাৰ বঢ়িয়া এইফালে ডেকাসকল এইবাৰ আমাৰ যিসকল যুৱক আছে ইয়াত ডেকাসকল আছে ধুনীয়া ধুনীয়া ল'ৰাবোৰ আছে হেণ্ডচাম হেণ্ডচাম ল'ৰাবোৰ আছে ল'ৰাবিলাকক লৈ পেলাই গাইছোঁ এইবাৰ সাজুনে আমাৰ ডেকাসকল আমাৰ ডেকাসকল আছেনে বাৰু সঁচাকৈ মাতবিলাক সৰু হৈ আহিছে দেখোন ভাগৰ লাগিছে যেন পাইছোঁ এইফালে ভাগৰ লাগিছে সম্পূৰ্ণ হয়নে শেষৰ ফালে ৰাইজসকল মাতবিলাক নাইকিয়া হৈ আহিলে যে শেষৰ ফালে আছেনে সকলোৱে অকণমান একেলগে এবাৰ হাত চাপৰিৰে যিসকল ৰাইজ মাজত বহি আছে তেওঁলোকে বহি বহিয়ে হাত চাপৰিৰে সহযোগ কৰিলে ভাল লাগিব আৰু আমাৰ যিসকল ৰাইজ চাৰিওফালে এইফালে মোৰ সোঁফালে বাওঁফালে শেষৰ ফালে ৰৈ আছে তেওঁলোকে অকণমান একেলগে সহযোগ কৰিলে ভাল লাগিব নাচি অকণমান নাচিব লাগিব Sunday coffee cafe দেখা পালো তাকে হিরো দরে বহিলে হিতা কোটে ভুলতে Sunday coffee cafe দেখা পালো তাকে হিরো দরে বহিলে হিতা কোটে ভুলতে না জানো কি যে তার নাম না জানো কি যে তার নাম লোরা তো হ্যাপি হ্যান্ডসাম লোরা তো হ্যাপি হ্যান্ডসাম Laura to happy handsome. সকলো একেলগে and 1 2 3 go Gloria and 1 2 3 go phone number लो वाहिद नासिल था phone आते बातें लो है तेने को था phone number लो वाहिद नासिल था phone आते बातें लो है तेने को था कोरी लो कीजे भूल कम इश कोरी लो कीजे भूल कम Laura to happy handsome Laura to happy handsome অকণমান আপোনালোকে মোবাইলৰ ফ্লেছ লাইটবিলাক যদি অন কৰে আৰু একেলগে সহযোগ কৰে আৰু ভাল লাগিব বহুতে কৰি আছে অকণমান একেলগে সকলোৱে বঢ়িয়া সকলোৱে বঢ়িয়া and 1 2 3 go ভাল লাগিছে বঢ়িয়া হিন্দিনারে পড়া তাকে ভাবো দূরত থাকিলেও কাকত দেখো হিন্দিনারে পড়া তাকে ভাবো দূরত থাকিলেও কাকত দেখো জানিলো মরা মরে দম জানিলো মরা মরে দম Laura to happy handsome Laura to happy handsome
থেংক ইউ বহুত বহুত ধন্যবাদ পুনৰবাৰ আপোনালোক সকলোকে ৰঙালীৰ ওলগ জনাইছোঁ মৰম যাচিছোঁ সকলোৰে জীৱনবোৰ এনেদৰে ৰঙীন হৈ থাকক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বিহুৰ বাবে আমি সাজু হৈছোঁ আপোনালোকো সাজু হওক বিভিন্ন মঞ্চত এনেদৰে আকৌ লগ পাম কুশলে থাকক ধন্যবাদ শুভৰাত্ৰি ধন্যবাদ প্ৰিয়ংকা কেনেকৈ মঞ্চত মানে সকলোৱে চাবলৈ বিচাৰে গতিকে এইবাৰ 2 বছৰ হৈ গ'ল ন কৰোণাত 2.5 বছৰ হয় এতিয়া কৰোণাৰ পাছত আমাৰ এইটো নাম নল'বা আৰু শিল্পী কলা কুশলীসকল আকৌ এনেকৈ ওলাই আহিছে এই যাত্ৰা আৰম্ভ কৰিছে গতিকে সুন্দৰ হওক সফল হওক প্ৰিয়ংকা তাকে আশা কৰিছোঁ কিন্তু আমাৰ বিহুৰ প্ৰতিনিধিসকলক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰিয়ংকাক এখনি ফুলাম গামোচাৰে সন্মান যাচিবৰ বাবে প্ৰিয়ংকাই আমাৰ সকলো ল'ৰাখিনিৰ কাৰণে ইমান ধুনীয়াকৈ গালে হেভি হেণ্ডছম এবাৰ জোৰকৈ হাত চাপৰি ল'ৰাখিনি দিয়কচোন আৰু ল'ৰাখিনি এবাৰ মই কৈছোঁ আপোনালোকেও মানিবই লাগিব প্ৰিয়ংকাক বিৰাট ধুনীয়া লাগিছে বিউটিফুল জোৰদাৰ হাত চাপৰি হ'ব লাগে প্ৰিয়ংকাৰ কাৰণে থেংক ইউ আমি এখন ফটো তুলো দেই ৰাইজ বাৰু এতিয়া গীতৰ মাজৰ পৰা অলপ বিৰতি লৈ আমাৰ অসমীয়া ছবি জগতৰ কেইবাগৰাকী শিল্পীয়ে ইতিমধ্যেই বিৰাট ধুনীয়া নৃত্য পৰিৱেশন কৰিলে এইবাৰ তেওঁলোকে কৰিব গৈ আছে মডাৰ্ণ ছঙত ডান্স তেনেহ'লে আমাৰ শিল্পী কলা কুশলীসকলে মঞ্চলৈ আমন্ত্ৰণ জনাওঁ কিন্তু এইখিনিতে উদয়ন মই ক'ব বিচাৰিছোঁ ৰাইজ অকণমান এনাৰ্জিকন লাগিব কিন্তু কাৰণ পাপন দা আহি কিন্তু উপস্থিত হৈছেহি নীল আকাশো আহি উপস্থিত হৈছেহি কিন্তু আৰু কোন জুবিন গাৰ্গ হয়নে জুবিন গাৰ্গো আহি পাইছেহি তেন্তে পলম নকৰি বতৰে অলপ দিগদাৰ দিব পাৰে বুলি ভাবিছোঁ কিন্তু তাৰ আগতে আহক আমি সকলোৱে উপভোগ কৰোঁ এটি ধুনীয়া নৃত্য মডাৰ্ণ ডান্স বাই আ ভেৰি অ'ন টেলেণ্টেড মেঘৰঞ্জনী মেধি শ্যামন্তিকা শৰ্মা মুন্মী ফুকন প্ৰীতি কংকনা নীল দাস সিদ্ধান্ত কলিতা ৰাগ ঐনিতম প্ৰিয়ম পল্লৱী বিবেক বৰা এবাৰ জোৰদাৰ হাত চাপৰি হ'ব লাগে একো নাই আজি বৰষুণ ৰখিবই লাগিব ৰৈ যাব চিন্তা নকৰিব ৰাইজ বৰষুণ পৰা শুভ লক্ষণ আৰু বৰষুণে আমাৰ প্ৰগ্ৰাম ৰখাব নোৱাৰে পাৰিব নেকি ঠিক আছে তেনেহ'লে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মই চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় শিল্পীসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আজি এই সুন্দৰ অনুষ্ঠান এনেকৈ চলি থাকিব আৰু বৰষুণটো যাতে কমি যাওক তাকে আশা কৰিছোঁ